ছাত্ৰ-ছাত্ৰীসকল, মই মফিদা খাতুন। আজি তোমালোকক পঢ়াব যাই আছোঁ মানুহৰ স্বাস্থ্য আৰু ৰোগৰ অসংক্ৰাম্যতা পাৰ্ট 2। তো প্ৰথমতে আমি জানিব লাগিব অসংক্ৰাম্যতানো কি। আমি প্ৰতি ক্ষণে ক্ষণে বহুতো সংক্ৰামক ৰোগৰ কি বীজাণুৰ সন্মুখীন হওঁ। তাৰে কিছুমানৰ বাবে আমি হঠাৎ কি হওঁ, অসুস্থ হৈ পৰোঁ বা অৰ্থাৎ ৰোগাক্ৰান্ত হওঁ। আৰু তাৰে কিছু সংখ্যক বীজাণুৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ আমাৰ শৰীৰত এক নিজাববীয়া কি আছে, ব্যৱস্থা আছে, প্ৰতিৰোধ ব্যৱস্থা আছে। এই শৰীৰৰ নিজা ব্যৱস্থাপনাৰ ৰোগ সৃষ্টিকাৰী বীজাণু প্ৰতিহত কৰিব পৰা সক্ষমতাক কি বুলি কোৱা হয়, অসংক্ৰাম্যতা বুলি কয়। এতিয়া চোৱা, তোমালোকৰ শ্লাইডত কি দিয়া আছে, অসংক্ৰাম্যতা শৰীৰে নিজ ব্যৱস্থাপনাৰ ৰোগ সৃষ্টিকাৰী বীজাণু প্ৰতিৰোধ কৰিব পৰা সক্ষমতা কি বুলি কোৱা হয়, অসংক্ৰাম্যতা বুলি কোৱা হয়। নেক্সট তোমাৰ অসংক্ৰাম্যতাৰ প্ৰকাৰ কিমান আছে। অসংক্ৰাম্যতা সাধাৰণতে তোমাৰ দুই প্ৰকাৰৰ হয়। এটা হ'ল জন্মগত সংক্ৰাম্যতা আৰু এটা আৰ্জিত অসংক্ৰাম্যতা। আকৌ আৰ্জিত অসংক্ৰাম্যতা দুটা ভাগ আছে। এটা হ'ল সক্ৰিয় অসংক্ৰাম্যতা, আনটো হ'ল নিষ্ক্ৰিয় অসংক্ৰাম্যতা। জন্মগত অসংক্ৰাম্যতা আমাৰ দেহত জন্মৰে পৰাই থাকে, কিন্তু আৰ্জিত অসংক্ৰাম্যতা কি জন্মৰ পিছত আহৰণ কৰা হয়। নেক্সট তোমাৰ জন্মগত অসংক্ৰাম্যতা অকণমান পঢ়ি চাবা। জন্মগত অসংক্ৰাম্যতা এক বীজাণু নথকা বাধা দিয়া কি প্ৰক্ৰিয়া, যে বাহিৰৰ ৰোগ সৃষ্টিকাৰী বীজাণুক দেহত প্ৰৱেশ কৰাত বাধা দিয়ে। আৰু ই পিতৃ মাতৃৰ পৰা সন্তানৰ দেহলৈ আহে আৰু ব্যক্তিক জন্মৰ পৰাই সুৰক্ষা দিয়ে, যাৰ কোনো বিশেষ স্মৃতি নাথাকে। তাৰে পিছত তোমাৰ জন্মগত অসংক্ৰাম্যতাৰ কিছুমান প্ৰতিবন্ধক আছে। সেই প্ৰতিবন্ধকসমূহ কি কি চাবা এতিয়া। জন্মগত অসংক্ৰাম্যতাৰ প্ৰতিবন্ধকসমূহ 4 প্ৰকাৰ। নম্বৰ 1 শাৰীৰিক প্ৰতিবন্ধক, নম্বৰ 2 আভ্যন্তৰীণ প্ৰতিবন্ধক, নম্বৰ 3 কোষীয় প্ৰতিবন্ধক, নম্বৰ 4 কোষ পৰকীয় প্ৰতিবন্ধক। শাৰীৰিক প্ৰতিবন্ধক কি? শাৰীৰিক প্ৰতিবন্ধক কি হ'ল, আমাৰ ছাল আৰু শ্লেষ্মা প্ৰলেপ যি আছে তাক তোমাৰ শ্লেষ্মা প্ৰলেপ মানে মিউকাছ, এই দুটা হ'ল তোমাৰ কি শাৰীৰিক প্ৰতিবন্ধকৰ উদাহৰণ। এই শৰীৰৰ ছালে কি কৰে, দেহত বীজাণু সোমোৱাত বাধা দিয়ে। ই এটা বীজাণু সোমোৱাত বাধা দিয়া বেৰ হিচাপে গণ্য হয়। আৰু মিউকাছ বা শ্লেষ্মা প্ৰলেপ থকা আচ্ছাদক কলাৰ তৰফবোৰে কি কৰে, বীজাণুবোৰক ভিতৰত সোমাবলৈ নিদিয়ে। আৰু আমাৰ দেহৰ শ্বাস অংগ, পৌষ্টিক তন্ত্ৰ, মূত্ৰজনৰ তন্ত্ৰত কি থাকে, এই শাৰীৰিক প্ৰতিবন্ধকবোৰ দেখা যায়, যিয়ে বীজাণুক সোমোৱাত কি কৰে, আটক কৰি ৰাখে বা বন্ধ কৰি ৰাখে। নেক্সট তোমাৰ আছে কি আভ্যন্তৰীণ প্ৰতিবন্ধক, যাক তোমাৰ শৰীৰ তত্ত্বীয় প্ৰতিবন্ধক বুলিও কোৱা হয়। ই কি কৰে, পাকস্থলীত থকা এচিড, লালটিত থকা ৰস আৰু চকুৰ পানী নিগৰা চকু পানীয়ে বেমাৰৰ বীজাণুক কি বৃদ্ধি হ'বলৈ নিদিয়ে। আৰু সেইবোৰ বিশেষ অংগবশে বীজাণুক কি কৰে, তৎকালে মাৰি পেলায়। নেক্সট তৃতীয় নম্বৰটো আছে কি তোমাৰ কোষীয় প্ৰতিবন্ধক। কোষীয় প্ৰতিবন্ধকবোৰ তেজৰ শ্বেত ৰক্ত কণিকা, যেনেকুৱা বহুৰূপী নিউক্লিয়াৰ কণিকা, মনোচাইট, লিম্ফোচাইটবোৰে তেজত আৰু মেক্ৰফেজে কলাত বহিকণা বা বীজাণু পালে ফেগোচাইটোচিছ পদ্ধতিৰে বীজাণু কি কৰে, ধ্বংস কৰে, মাৰি পেলায়। নেক্সট শেষৰটো আছে কি তোমাৰ কোষ পৰকীয় প্ৰতিবন্ধক। ভাইৰাছৰ আক্ৰমণত শৰীৰ কোষ কিছুমানে ইণ্টাৰফেৰন নামৰ এবিধ প্ৰটিন উৎপন্ন কৰে। এই উৎপাদিত প্ৰটিনবোৰে শৰীৰৰ কি কৰে, আন কোষ যাতে ভাইৰাছত আক্ৰমণ নহয় বা আক্ৰান্ত নহয় সেইটো নিশ্চিত কৰে। আৰু এতিয়া আমি জানিব লাগিব ইণ্টাৰফেৰন কি, আৰু সিহঁতৰ কাম কি। ইণ্টাৰফেৰনবোৰ হৈছে কি তোমাৰ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা কোষবোৰে এৰি দিয়া গ্লাইক'প্ৰটিন। আৰু ইহঁতে কি কৰে, ভাইৰাছৰ সংক্ৰামকৰ বিৰুদ্ধে কোষসমূহক চাৰিওফালৰ পৰা তোমাৰ কি কৰি ৰাখে, নিৰাপদ কৰি ৰাখে বা নিৰাপদ কৰি তোলে। আৰু এইবোৰৰ কাম হ'ল কি, ইণ্টাৰফেৰনে অসংক্ৰামক কোষসমূহক ভাইৰাছ বিৰোধী অৱস্থা প্ৰদান কৰে।
এইদৰে ইহঁতৰ এক গুৰুত্বপূৰ্ণ নিৰাপদ ভূমিকা পালন কৰে ইহঁতে কি কৰে ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে বিশেষভাৱে কাম কৰে যাতে ব্যক্তিজনে ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিব পৰা ক্ষমতা লাভ কৰিব পাৰে তাৰে পিছত চোৱা তোমাৰ আমাৰ আৰ্জিত অহংক্ৰাম্যতা কি আৰ্জিত অহংক্ৰাম্যতা আমি কি কৰোঁ জন্মৰ পিছত আহৰণ কৰোঁ হয়নে সো ই প্ৰাথমিক আৰু দ্বিতীয় প্ৰকাৰৰ সঁহাৰিৰ দ্বাৰা কি কৰে বি লিম্ফোচাইট আৰু টি লিম্ফোচাইট উৎপন্ন কৰে ই এক বিশেষ বীজাণুক বাধা দিয়া প্ৰক্ৰিয়া যাৰ অহংক্ৰাম্য স্মৃতি থাকে সো এতিয়া বি লিম্ফোচাইট আৰু টি লিম্ফোচাইট কি বি লিম্ফোচাইট যাক বি কোষ বুলিও কোৱা হয় ই তেজত এবিধ প্ৰতিৰোধ প্ৰটিন প্ৰস্তুত কৰি শৰীৰত সোমোৱা বীজাণুক কি কৰে প্ৰতিহত কৰে আৰু এনেদৰে প্ৰস্তুত হোৱা প্ৰটিনক তোমাৰ এন্টিবডি বুলি কোৱা হয় ইহঁতৰ পূৰ্ব প্ৰস্তুতি অস্থি সজ্জাত হয় আৰু সেইভাৱে ইহঁতক বি কোষ বুলি কোৱা হয় নেক্সট তোমাৰ টি কোষ কাক বোলে বা টি লিম্ফোচাইট কাক বোলে টি কোষবোৰ কি নিজে এন্টিবডি গঠন নকৰে বা সৃষ্টি নকৰে কিন্তু বি লিম্ফোচাইটবোৰক এন্টিবডি গঠন কৰাত সহায় কৰে আৰু এইবোৰ কোষ উৎকট অহংক্ৰাম্যতাৰ লগত কি জড়িত যি পূৰ্ব প্ৰস্তুতি থাইমাছত হয় যাৰ পূৰ্ব প্ৰস্তুতি থাইমাছত হয় আৰু সেইভাৱে ইহঁতক টি কোষ বুলি কোৱা হয় এতিয়া আমি এন্টিবডি কি তাৰে বিষয়ে জানিব লাগিব চাবা এন্টিবডি হল তোমাৰ কি এক প্ৰকাৰৰ ওয়াই আকৃতিৰ ইমিউনোগ্লোবুলিন প্ৰটিন আৰু এন্টিবডি কিমান প্ৰকাৰৰ আছে ইয়াতে চোৱা 5 প্ৰকাৰ IgA IgM IgE IgG and IgD ওকে সো এন্টিবডিৰ প্ৰকাৰ আমি জানিলো কিন্তু ইয়াৰ কাৰ্য কি কাৰ্যবোৰ চাবা কাৰ্যবোৰ চোৱাৰ আগত এইবোৰৰ গঠন অকমান চাই লোৱা চোৱা সকলোবোৰ কি ওয়াই আকৃতি ইয়াতে বহুত কেইটা এন্টিবডি লগ লাগি এটো পেন্টাগনৰ নিচিনা দেখিছে ইয়াতে দুটা IgA দুটা এন্টিবডি একেলগ লাগিছে সকলোবোৰ কি ওয়াই আকৃতিৰ হয় সো IgGৰ ফাংচন কি IgGৰ কাৰ্য কি IgG কি কৰে তোমাৰ IgGৰ পৰিমাণ তোমাৰ তেজত বহুত পৰিমাণৰ থাকে 80% থাকে প্ৰায় 80% থাকে এপ্ৰক্সিমেটলি সো ইয়াৰ পৰিমাণ খুব বেছি থাকে আৰু ই ক'ত থাকে সাধাৰণতে তেজত থাকে লসিকাত থাকে তোমাৰ ইন্টেষ্টাইন মানে ক্ষুদ্ৰান্তত থাকে যিয়ে তোমাৰ ব্যাক্টেৰিয়া ভাইৰাছৰ পৰা সুৰক্ষা দিয়ে ওকে ব্যাক্টেৰিয়া ভাইৰাছৰ আক্ৰমণৰ পৰা সুৰক্ষা দিয়ে কেনেকৈ সুৰক্ষা দিয়ে ফেগোসাইটোসিস পদ্ধতিত সুৰক্ষা দিয়ে আৰু এই IgG একমাত্ৰ তোমাৰ এন্টিবডি যিয়ে তোমাৰ অমৰাক ভেদ কৰি যাব পাৰে আৰু ই ভক্ষক কোষ আৰু পৰৱৰ্তী তন্ত্ৰসমূহক উচ্ছেচিত কৰিব পাৰে ভ্ৰূণক নিষ্ক্ৰিয় অহংক্ৰাম্যতা কি কৰে প্ৰদান কৰে নেক্সট তোমাৰ IgG একেবাৰে কম থাকে তোমাৰ 0.1% কৈও তোমাৰ কি থাকে কম থাকে তেজত আৰু ই তোমাৰ কোট ইয়াক তোমাৰ মাষ্ট কোষ আৰু বেসোফিলত পোৱা যায় যিয়ে তোমাৰ মাষ্ট কোষ আৰু বেসোফিলৰ পৰা হিষ্টেমাইন কি কৰে মুক্ত কৰে ওকে আৰু ই এলাৰ্জিৰ লগত কি জড়িত ওকে আৰু এই IgE কি কৰে তোমাৰ পাৰাসাইটিক যেটো ওয়ার্মস আছে তাৰ মানে পৰজীৱী কিমিৰ আক্ৰমণৰ পৰা বাধা দিয়ে নেক্সট তোমাৰ IgD কি এইটো তোমাৰ পোৱা যায় ক'ত তোমাৰ যেটো তোমাৰ বি কোষ আছে তাৰে তোমাৰ পৃষ্ঠত পোৱা যায় বি কোষৰ পৃষ্ঠত এই পৃষ্ঠত IgD বোৰ পোৱা যায় আৰু তাতে তোমাৰ এন্টিজেন ৰিসেপ্টৰ হিচাপে থাকে যত তোমাৰ ই IgD বি কোষবোৰক এন্টিজেন চিনাক্তকৰণৰ বাবে কি কৰে সক্ৰিয় কৰি তোলে আৰু ইয়াৰ পৰিমাণ কিমান প্ৰায় তোমাৰ 0.2% থাকে তেজত নেক্সট তোমাৰ আছে কি
IgM কি প্ৰায় 5ৰ পৰা 10% থাকে যিমান এন্টিবডি আছে তাৰে পৰা 5ৰ পৰা 10% কি থাকে তেজত থাকে ওকে আৰু ইয়াক তোমাৰ লসিকাটো পোৱা যায় ইও তোমাৰ বি কোষবোৰক কি কৰে সক্ৰিয় কৰি তোলে নেক্সট তোমাৰ আছে কি IgA নো কি কৰে ই বীজাণুৰ প্ৰৱেশ আৰু শোষণত বাধা দিয়ে হা সো তোমালোকে ভালকে এই এন্টিবডি কেটাৰ প্ৰত্যেকৰে দুটা কাৰ্য অথবা এটা কাৰ্য লিখি কি কৰিবা মোক দেখাবা হা নেক্সট আমি পঢ়িম কি এন্টিবডিৰ গঠন খুবেই ইম্পৰ্টেন্ট ইয়াতে চাবা এন্টিবডি কি হয় Y আকৃতিৰ হয় হা ইয়াতে এটি চিত্ৰ দেখাইছো তোমালোকৰ কিতাপতো চিত্ৰ আছে এ দেখা পাইছা Y আকৃতিৰ এন্টিবডি হয়নে নহয় সো Y আকৃতিৰ এন্টিবডি তোমালোকে কেনে কি দেখা পাইছা ইয়াতে দেখা পাই আছা লাইট চেইন মানে কি পাতল হিকলি হেভি চেইন গধুৰ হিকলি এন্টিজেন বাইন্ডিং সাইট তাৰ মানে এন্টিজেন বন্ধনী সাইট ওকে নেক্সট তোমাৰ এই সৰু এজবোৰ দেখা পাই আছে নে সৰু এজবোৰ এইবিলাক কি সালফাৰ ওকে এই দুটা এজ বান্ধনী আছে মানে কি ডাইসালফাইড বন্ড সো গুটেইটোক তোমাৰ স্ট্ৰাকচাৰ অফ এন এন্টিবডি মলিকুল বুলি কোৱা হয় আৰু অসমীয়াত তোমালোকৰ কি বুলি কোৱা হয় এন্টিবডি অণুৰ গঠন ওকে আণবিক গঠন ইয়াতে চাবা তোমাৰ কি হল এন্টিবডিটো সদায় তোমাৰ Y আকৃতিৰ হয় বুলি লিখিবা আৰু এন্টিবডি মলিকুলত দুটা হিকলি থাকে টোটাল 4টা হিকলি থাকে দুটা গধুৰ হিকলি এইটো তোমাৰ দেখা পাইছা এইটো হল গধুৰ এইটো চোৱা দুটা গধুৰ হিকলি আৰু এইটো দুটা পাতল হিকলি থাকে ওকে আৰু এই পাতল হিকলিবোৰ কি হয় নিজৰ ঠাই চেঞ্জ কৰিব পাৰে হা কিন্তু গধুৰ হিকলিবোৰৰ কি নকৰে চেঞ্জ কৰিব নোৱাৰে সেই কাৰণে এটুক তোমাৰ কি কোৱা হয় ভেৰিয়েবল ৰিজনস আৰু যেটো তোমাৰ এটু থাকে গধুৰ হিকলিটো এটু হল তোমাৰ কি কনস্ট্যান্ট ৰিজন ওকে আৰু এন্টিবডিৰ যেটো ফৰ্মুলা আছে এটুক তোমাৰ H2L2 বুলিও কোৱা হয় কাৰণ হেভি চেইন দুটা আছে হেভি চেইন দুটা থাকাৰ কাৰণে H2 বুলি লিখা হয় আৰু লাইট চেইন পাতল হিকলি দুটা থাকাৰ কাৰণে L2 বুলি লিখা হয় সো এটুক তোমাৰ সংক্ষেপত কি বুলি লিখা হয় H2L2 বুলি লিখা হয় আৰু হেভি চেইন আৰু পাতল চেইন মানে গধুৰ চেইন আৰু পাতল গধুৰ হিকলি আৰু পাতল হিকলিক তোমাৰ কি কাপ্পা লেমডা আৰু কাপ্পা প্ৰকাৰৰ বুলি কোৱা হয় হেভিটুক তোমাৰ লেমডা বুলি কোৱা হয় আৰু কাপ্পাটুক তোমাৰ পাতল হিকলিটুক তোমাৰ কাপ্পা বুলি কোৱা হয় আৰু ইয়াতে চোৱা তোমাৰ এই ভেৰিয়েবল ৰিজন যে আছে এই ভেৰিয়েবল ৰিজনত তো ভেৰিয়েবল ৰিজন যেটো এইখিনি ভেৰিয়েবল ৰিজন মানে এটো তোমাৰ চেঞ্জ হ'ব পাৰে আৰু যিখিনি কনস্ট্যান্ট মানে ধ্ৰুৱক ওকে এই ধ্ৰুৱক তোমাৰ কি নহয় চেঞ্জ নহয় আৰু এই ভেৰিয়েবল ৰিজনত কি হয় এন্টিজেন বিলাক বন্ধন হয় সো ইয়াক এন্টিজেন বান্ধনী স্থান বুলি কোৱা হয় ওকে আৰু সেই সোৱা দুটা যে হিকলি আছে দুইফালে তোমাৰ গধুৰ হিকলি দুটাৰ মাজতে তোমাৰ কি আছে ডাইসালফাইড বনৰ বান্ধনী আছে হা SS লুপ আছে যাক তোমাৰ কি বুলি কোৱা হয় ডাইসালফাইড বন্ড ওকে বন্ডিং বান্ধনী আৰু প্ৰত্যেকটো পাতল চেইনত কি থাকে প্ৰত্যেকটো পাতল চেইনত থাকে 214টা এমিনো এসিড যত তোমাৰ কি থাকে এই ভেৰিয়েবল ৰিজনত পাতল চেইনৰ এই ভেৰিয়েবল ৰিজনত থাকে কি তোমাৰ 1ৰ পৰা 108টা এমিনো এসিড আৰু এইখিনিত তাৰ মানে ধ্ৰুৱক ৰিজন যেটো ধ্ৰুৱক স্থান আছে এইখিনিত থাকে তোমাৰ কি 109ৰ পৰা 214টা এমিনো এসিড আকৌ এই হেভি চেইনৰ ক্ষেত্ৰত তোমাৰ কি থাকে ইয়াত টোটাল থাকে তোমাৰ 440টা এমিনো এসিড ওকে 440টা এমিনো এসিডৰ এই তোমাৰ ভেৰিয়েবল ৰিজন যিখিনি আছে এইখিনি যিখিনি হলনি হ'ব পাৰে বা চেঞ্জ হ'ব পাৰে সেইখিনি থাকে তোমাৰ কি
1ৰ পৰা 118টা এমিনো এসিড যত তোমাৰ ধ্ৰুৱক ৰিজনত কনষ্টেন্ট ৰিজন ইয়াতে থাকে তোমাৰ কি 119ৰ পৰা 440টা কি এমিনো এসিড হা নেক্সট তোমাৰ দুটা পাতল চেইন যে আছে এই যে আমাৰ দুটা পাতল চেইন আছে এই আৰু দুটা কি আছে হেভি চেইন পাতল হিকলি দুটা আৰু গধুৰ হিকলি দুটা আছে হেইটো তোমাৰ IgG নামৰ যেটো এন্টিবডি আছে হেইটোৱে তোমাৰ হেই এন্টিবডিৰ সহায়ত তোমাৰ ইন্টাৰলিংকিং হৈছে কাৰ সহায়ত ডাইসালফাইড বান্ধনীৰ সহায়ত ওকে ডাইসালফাইড মানে ইয়াতে সোৱা দুটা সালফাইড বন্ড আছে এই দুটাৰ সহায়ত কি হৈছে ইন্টাৰলিংকড হৈছে হা দুটাৰ লগত দুটাৰ কি হৈছে সংযোগ হৈছে তাৰে পিছত দিয়াৰ আৰ কি 4 ডাইসালফাইড বন্ডস ইন IgG IgG ত কি থাকে 4টা তোমাৰ ডাইসালফাইড কি থাকে বন্ড থাকে বান্ধনী থাকে গতিকে এন্টিবডিৰ গঠন তোমালকে কি কৰিবা লিখি মোক দেখুৱাবা নেক্সট তোমাৰ আমি জানিব লাগিব যে এন্টিজেন কি এন্টিবডি জানিলো এন্টিজেনো জানিলো অকমান সো এন্টিজেন হল এনে এক দ্ৰব্য যি দেহত প্ৰস্তুত আৰু এন্টিবডি সৃষ্টিকৰণত উদ্দীপনা জগায় দ্ৰব্য যি দেহত প্ৰস্তুত আৰু এন্টিবডি সৃষ্টিকৰণত কি কৰে উদ্দীপনা যোগায় এন্টিজেনবোৰ বিশেষকৈ সংযুক্ত প্ৰটিন যেনেকুৱা লিপোপ্ৰটিন গ্লাইকোপ্ৰটিন আৰু নিউক্লিওপ্ৰটিনছ তাৰ মানে এন্টিজেনবোৰ ফৰেন সাবস্টেন্স ওকে এক প্ৰকাৰৰ দ্ৰব্য যি দেহত এন্টিবডি প্ৰস্তুতকৰণত কি কৰে উদ্দীপনা যোগায় এন্টিজেনবোৰ বিশেষকৈ কি হয় সংযুক্ত প্ৰটিন হিচাপে কাম কৰে যেনেকুৱা তোমাৰ লাইপোপ্ৰটিন গ্লাইকোপ্ৰটিন আৰু নিউক্লিওপ্ৰটিন উদাহৰণ দিব পাৰিবা নেক্সট তোমাৰ আমাৰ আৰ্জিত অহংক্ৰাম্যতা দুটা কি আছিল প্ৰকাৰ আছিল এটা আছিল সক্ৰিয় অহংক্ৰাম্যতা আৰু নিষ্ক্ৰিয় অহংক্ৰাম্যতা এতিয়া আমি সক্ৰিয় অহংক্ৰাম্যতা কি তাকে জানিব লাগিব আৰু এতিয়া সোৱা সক্ৰিয় অহংক্ৰাম্যতা চিটা দিয়াৰ ফলত যি চিটা মানে কি ভ্যাকচিন ওকে ফলত যি অহংক্ৰাম্যতাৰ সৃষ্টি হয় তাকে সক্ৰিয় অহংক্ৰাম্যতা বোলে আৰু এনে ধৰণৰ অহংক্ৰাম্যতা কি হয় দীৰ্ঘস্থায়ী হয় আৰু বেছি কাৰ্যকৰী হয় অধিক কাৰ্যকৰী কিন্তু আনহাতে কি হয় নিষ্ক্ৰিয় অহংক্ৰাম্যতা মানে কি পূৰ্ব প্ৰস্তুত এন্টিবডি দেহত হুমুৱাই দিয়াৰ ফলত যি অহংক্ৰাম্যতাৰ সৃষ্টি হয় তাক নিষ্ক্ৰিয় অহংক্ৰাম্যতা বোলে আৰু এই অহংক্ৰাম্যতা বেছি দিনলৈকে নাথাকে ই ক্ষণস্থায়ী আৰু কম কাৰ্যকৰী তাৰে পিছত সোৱা চিটাই কেনেদৰে অহংক্ৰাম্যতা প্ৰদান কৰে চিটাই বীজাণুৰ এন্টিজেনিক প্ৰটিনসমূহ দেহত হুমুৱাই দিয়ে এই এন্টিজেনবোৰক বিলাকৰ কাৰণে স্মৃতিকোষ বি আৰু টি আৰু প্ৰাথমিক অহংক্ৰাম্য সঁহাৰিৰ সৃষ্টি হয় হে যেতিয়া চিটা লোৱা মানুহজনক একেটা বীজাণুৱে আক্ৰমণ কৰে তেতিয়া স্মৃতিকোষ টি আৰু বিয়ে লিম্ফোসাইট আৰু এন্টিবডি কি কৰে উৎপন্ন কৰে আৰু উৎপন্ন কৰি অহংক্ৰাম্যতা প্ৰদান কৰে বুজি পালা এতিয়া আমি সব চিটাকৰণ কি চিটাকৰণটো পঢ়া নাই সো চিটাকৰণ মানে হল এনে সাধাৰণতে ভ্যাকচিনেশন তোমালোকে শুনিছা সো চিটাকৰণ হল এনে এক প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াত বীজাণু এন্টিজেনিক প্ৰটিন দেহত হুমুৱাই দিয়া হয় আৰু যাৰ ফলত দেহত এন্টিবডি সৃষ্টি হৈ পৰৱৰ্তী সময়ত হ'ব পৰা প্ৰকৃত এন্টিজেনৰ আক্ৰমণৰ পৰা দেহক ৰক্ষা কৰে নেক্সট হেকত এটা কোৱেশ্চন চাবা তোমালোকে চিটা প্ৰস্তুতকৰণত ডিএনএ পুনৰযোজন প্ৰযুক্তিয়ে কি ভূমিকা পালন কৰে ডিএনএ পুনৰযোজন প্ৰক্ৰিয়াৰ দ্বাৰা ব্যাক্টেৰিয়া আৰু ইষ্টত জীৱাণু এন্টিজেনিক পলিপেপটাইড উৎপন্ন কৰিব পাৰে আৰু উক্ত প্ৰক্ৰিয়া ডিএনএ পুনৰযোজন প্ৰক্ৰিয়াৰ দ্বাৰা চিটা তৈয়াৰ কৰিলে ব্যাপক উৎপাদন তথা সহজলভ্য হয় যেনেকুৱা তোমাৰ হেপাটাইটিস বি ইষ্টৰ পৰা কি হয় সৃষ্টি হয় বা উৎপন্ন হয় ওকে সো আমি আৰু অকমান জানিলো চিটাকৰণ কি তোমাৰ চাবা দে এন্টিজেন কি হয় দেহত হুমাই দিয়াৰ ফলত কি হয় দেহত এন্টিবডি তৈয়াৰ হৈ পৰৱৰ্তী সময়ত হ'ব পৰা প্ৰকৃত এন্টিজেনৰ আক্ৰমণৰ পৰা দেহক কি কৰে
ৰক্ষা কৰে আৰু তাকে তোমাৰ চিটাকৰণ বুলি কোৱা হয় আৰু দেহৰ পৰৱৰ্তী পৰ্যায়ৰ ৰোগ সৃষ্টিকাৰী বীজাণুৰ সন্মুখীন হ'লে চিটাই খৰকৈ চিনাক্ত কৰাৰ বাবে স্মৰণকাৰী বি আৰু টি লিম্ফোচাইট উৎপাদন কৰে আৰু প্ৰচুৰ পৰিমাণে এণ্টিবডি সৃষ্টি কৰি সোমাই অহা বীজাণু কি কৰে হেঁচা মাৰি ধৰে ওকে যদি কোনো লোক কি হয় প্ৰাণনাশক বীজাণুৰ দ্বাৰা আক্ৰান্ত হয় য'ত খৰকৈ অসংক্ৰামক সঁহাৰি প্ৰয়োজন হয় যেনেকুৱা তোমাৰ কি ধনুষ্টংকাৰ তেনে ক্ষেত্ৰত পোনে পোনে পূৰ্ব প্ৰস্তুত এণ্টিবডি কি হয় ৰোগীৰ দেহত সোমোৱাৰ প্ৰয়োজন হৈ যায় আৰু আনকি সৰ্পদৰ্শন তাৰমানে সাপে কাটিলেও লোকক পূৰ্ব প্ৰস্তুতি এণ্টিবডি প্ৰয়োজন হয় আৰু দিয়া হয় ওকে এনেকৈ অহংক্ৰাম্যকৰণক কি কয় নিষ্ক্ৰিয় অহংক্ৰাম্যকৰণ বোলা হয় ওকে সো তোমালোকে এই শেষৰ প্ৰশ্নটোৰ উত্তৰ লগতে তোমাৰ এণ্টিবডিৰ গঠন এণ্টিবডিৰ কাৰ্য এই বস্তুবিলাক আৰু সৰু সৰু কুৱেশ্যন লিখি মোক উত্তৰ লিখি মোক দেখাবা ওকে আজিলৈ ইমানেই থাকক আৰু থ্যাংক ইউ সো মাচ নেক্সট তোমালোকক মই পঢ়াম কি এলাৰ্জিৰ বিষয়ে ওকে এলাৰ্জি আৰু স্বীয় অহংক্ৰাম্যতা তাৰপিছত থ্যাংক ইউ হ্যাভ এ নাইস ডে